সমগ্ৰ দেশবাসীলৈ ৭৭ সংখ্যক গণৰাজ্যিক দিৱসৰ শুভকামনা যাচিলোঁ। সকলো ঠাইতে কৰাৰ দৰে আমাৰ নৰ্দমা হাউচপেট কমপ্লেক্সতো এয়া আজি ৰাতিপুৱা ৯ বজাত এনেদৰে পতাকা উত্তোলন কৰা হয়। সকলোৱে একত্ৰিত হৈ স্বাধীন ভাৰতৰ নাগৰিক হিচাপে এই গণৰাজ্যিক দিৱসটো খুব সুন্দৰকৈ পালন কৰিলে। পতাকা উত্তোলনেৰে আৰম্ভ কৰিলে এই অনুষ্ঠানটো। আমাৰ কেম্পাছটোৰ অকণমান পৰিৱেশ আপোনালোকৰ ওচৰলৈ লৈ আহিব। ইয়াৰ লগে লগে ৰাষ্ট্ৰীয় সংগীতটো সকলোৱে গাই গ'ল। ইয়াৰ লগতে জ্যেষ্ঠ ব্যক্তিসকলৰ দুই এটা ভাষণৰ পিছতেই দেশপ্ৰেমমূলক গীতসমূহো গালে। ডাঙৰৰ পৰা সৰুলৈকে সকলোৱে এই অনুষ্ঠানত ভাগ ল'লে। এয়া এজন অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী সুন্দৰকৈ দেশপ্ৰেমমূলক এই গীতটি গাই তেখেতৰ বক্তৃতা ৰাখিলে। ইয়াৰ লগে লগে আন ল'ৰা ছোৱালীসমূহেও একোটিকৈ দেশপ্ৰেমমূলক গীত গালে। কেইজনমানে নিজৰ ভাষণ বক্তব্যও আগবঢ়ালে। এনেদৰে সকলোৱে মিলি আমি খুব উৎসাহেৰে হেঁপাহেৰে এই গণৰাজ্যিক দিৱসটো পালন কৰিলোঁ। আপোনালোকলৈ বহুত বেছি শুভকামনা থাকিল। रस्ते जहाँ हमारा हमारा सारे जहाँ से अच्छा हिंदुस्तां हमारा हमारा सारे जहाँ से अच्छा मजहब नहीं सिखाता आपस में पैर रखना मजहब नहीं सिखाता आपस में पैर रखना हिंदी है हम हिंदी है हम हिंदी है हम वतन है हिंदुस्तां हमारा हमारा सारे जहाँ से अच्छा हिंदुस्तां हमारा हमारा सारे जहाँ से अच्छा। थैंक यू। আমি সদায় সেইসকল ব্যক্তিক শ্ৰদ্ধা জনাওঁ যিসকল ব্যক্তিৰ অপ্ৰাণ প্ৰচেষ্টাত আমি আজি স্বাধীন ভাৰতৰ নাগৰিক হিচাপে গৌৰৱবোধ কৰোঁ। যিসকল ব্যক্তিৰ ত্যাগৰ বিনিময়ত আজি আমি স্বাধীন ভাৰতৰ স্বাধীন সংবিধানৰ নাগৰিক